Hello everyone, welcome to my channel UD Creation. আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ 5.2 আগৰ ভিডিও কেইটাত আমি আলোচনা কৰিছিলো এইটো চেপ্টাৰৰে বেসিক কনসেপ্টখিনিৰ লগতে 5.1 অনুশীলনী আপোনালোকে যদি ভিডিও কেইটা চোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব আপোনালোকে চাই লব আহক ভিডিওটো স্টাৰ্ট কৰো বন্ধুসকল আমি 4 নম্বৰ কোৱেশ্চন কৰিম আমাক দিছে 3 8 13 18 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 হ'ব অৰ্থাৎ আমাক চেক কৰিব দিছে যে এই 78 টো সমান্তৰ প্ৰগতিটোৰ কোনটো পদ হ'ব প্ৰথমে আমি এই এপি টোৰ এ আৰু ডি উলিয়াম এ হ'ব 3 যেহেতু প্ৰথম পদ 3 হয় সো এ 3 ডি হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি আমি জি পাও 8 - 3 অৰ্থাৎ 5 জি হ'ব 5 এতিয়া ধৰা হল 78 সংখ্যাটো এপি টোৰ এনতম পদ হলে a n = 78 হব a n হলে হব a plus n minus 1 into d equal to 78 এতিয়া আমি ইয়াৰ পৰা n ৰ মান উলিয়াব পাৰিম a হব 3 n ৰ মান নাই সো আমি n এনে লিখিম d হব 5 সো 78 n minus 1 into 5 ঠিক আমি ইফালে লৈ আহিলো 75 হল এটা n - 1 হ'ব 75 ডিভাইড বাই 5 n হ'ব n - 1 হ'ব 15 n হ'ব 16 এতিয়া আমাক দিয়া আছিল 3 8 13 18 এই সমান্তৰ প্ৰগতিটোৰ এই কোনটো পদ 78 উলিয়াব দিছিল আমাক এতিয়া আমি পালো 16 নম্বৰ পদটো 78 হব এতিয়া আমি পালো নিৰ্ণয় পদটো 16 অৰ্থাৎ 16 নম্বৰ পদটো আমাৰ সমান্তৰ প্ৰগতিটোৰ 78 হব এতিয়া আমি নেক্সট কোৱেশ্চন চাম আমাক নেক্সট কোৱেশ্চন দিয়া আছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা এই সমান্তৰ প্ৰগতি আমাৰ n ৰ মান উলিয়াব দিছে ইয়াত আমাৰ a ৰ মান দিয়া আছে 7 আৰু a n ৰ মান দিয়া আছে a n ৰ অৰ্থাৎ লাষ্টৰ পদটোৰ মান দিয়া আছে 205 nতম পদৰ মান দিয়া আছে 205 আৰু আমি d উলিয়াব লাগিব d হ'ব 13 - 7 অৰ্থাৎ a2 - a1 কৰি দিছো 13 - 7 হ'ব 6 an = 205 আছে সো আমি ইয়াক a plus n minus 1 into g সূত্ৰত লিখিলো ইয়াত a দি আছে 7 n ৰ মান আমি নাজানো আমাক উলিয়াব হে দিছে d ৰ মান আছে 6 so 205 n minus 1 into 6 205 minus 7 n minus 1 into 6 198 n minus 1 is equal to 198 by 6 n minus 1 is equal to 33 n is equal to 34 এতিয়া আমাৰ এই সমান্তৰ প্ৰগতিটোৰ 34তম পদ আছে নিৰ্ণয় পদৰ সংখ্যা হ'ব 34 এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰিম নেক্সট আমি 6 নম্বৰ কোৱেশ্চনটো চাইছো 6 নম্বৰ কোৱেশ্চনটোত আছে 11 8 5 2 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা ইয়াত আমাক a দি আছে 11 d হ'ব 8 - 11 8 - 11 হ'ব -3 ধৰা হল
-150 সংখ্যাটো পদত্ত এপিটোৰ এনতম পদ আমি এনতম পদ বুলি ধৰি লৈছো এটা আমি an equal to -150 লিখিব পাৰো an হ'ব a plus n minus 1 into d -50 a হ'ব 11 n minus 1 into d হ'ব -3 minus 150 n minus 1 into d minus 150 minus 11 n minus 1 হ'ব minus 161 divided by minus 3 161 of 3 रे हरण ना जाय सो আমি এনেকে লিখি থম next n equal to 161 3 plus 1 3 equal to 161 plus 3 4 6 1 এনৰ মান পাইছো 164 by 3 যেটো এটা ধনাত্মক অখণ্ড সংখ্যা নহয় আমি জানো যে এনৰ মান সদায় ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগে কিন্তু ইয়াত অখণ্ড সংখ্যা হোৱা নাই সো এটা এটা পদ নহয় আমি ইয়াত লিখিব লাগিব যেহেতু n এটা ধনাত্মক অখণ্ড সংখ্যা নহয় therefore -150 সংখ্যাটো এপিটোৰ পদ নহয় বন্ধু-বান্ধৱীসকল যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ